এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। হোজাই এফআৰইউত জুই লাগিছে বুলি দৌৰি আহিল স্থানীয় ৰাইজ, কিন্তু এফআৰইউত জুই লগা নাছিল। এফআৰইউৰ ভিতৰত জাবৰহে জ্বলাইছে হস্পিটেলৰ কৰ্তৃপক্ষই। দুৰ্গন্ধময় পৰিৱেশ হৈ পৰিছিল সমগ্ৰ অঞ্চল। এতিয়া কথা হ'ল যে এফআৰইউৰ কাষত থকা অঞ্চলৰ লোক যদি দুৰ্গন্ধত থাকিব পৰা নাই, যদি এফআৰইউৰ ভিতৰত থকা ৰোগীবোৰৰ কি অৱস্থা হৈছে এয়া আপুনি এবাৰ কল্পনা কৰক। আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে সেয়া হ'ব সময়ত লক্ষণীয়। কওকচোন খুৰা, কি হৈছে ঘটনাটো? মানে কি ভাত পানী খাই পেলাই কিছু গোটেই ধোঁৱা এনেকুৱা ধোঁৱা একে দুখন থাকিব নোৱাৰোঁ। ভাবিলোঁ হস্পিটেলত জুই লাগি গ'ল নেকি। এতিয়া ধোঁৱা দিয়াৰ পিছত আকৌ ডাঙৰ বিস্ফোৰণৰ মানে কেনেকুৱা অৱস্থা হৈ আছে। পিছত গম পালোঁ মানে কি আহিলোঁ, আহি পেলাই মোৰ লগৰ ল'ৰা আছে গৌতম চৰকাৰ বুলি, এতিয়া জুম আহি লৈ পেলাই ইমান ধোঁৱা বুলি কোৱাৰ লগে লগে ক'লে বচোন টৰ্চ আছে থাকিব, তাতে বৌ সেই টৰ্চটো লৈ আহিলোঁ, লৈ পেলাই চালোগৈ এনেকুৱাকৈ বেয়া জ্বলাইছে কি ক'ম আৰু। দুঘণ্টা ভাত খাব নোৱাৰি, বমি আহি যায়, বমি আহি যায়, মানে কি অৱস্থা নাই। এতিয়া মানে দুঘণ্টা ভাত পানী খুৱাই পেলাই দৌৰি পেলাই আহিছিলোঁ। মানে কি আহি পেলাই যিটো প্ৰশ্ন আহি পেলাই চাওঁ, মানে কি একদম অৱস্থা নাই। মানে কি ক'ম আৰু, কোনো ওচৰৰ মানুহখিনি থাকিব নোৱাৰা অৱস্থা হৈ গৈছে। মানে আপোনালোকে মানে হস্পিটেলৰ ওচৰ চুবুৰীয়া মানুহ ন? ওচৰ এই ওপৰলৈ চালে হ'ল, কিমান ধোঁৱা উৰি আছে চালে হ'ল। মানে পেচেণ্টকেইটা কেনেকুৱা ধৰণৰ আছে বৰ্তমান? আপুনি যিহেতু হস্পিটেল ভিতৰত সোমোৱা নাই পেচেণ্টকেইটা, মানে আমি যদি বাহিৰত থকাখিনি থাকিব পৰা নাই, পেচেণ্টকেইটা কি থাকিব? সিহঁতে ধোঁৱা কোবত কেতিয়া মৰিয়ে থাকিব নেকি? আপুনি হস্পিটেল কৰ্তৃপক্ষত জনোৱাৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াতে? পলাই গ'ল, এজন পলাই গ'ল। তেখেতৰ নাম কিবা ক'বনে? নকওঁ, মোৰ লগৰ ল'ৰা হয়, চৰকাৰ বুলি কয়, নকওঁ, নাম নকওঁ। আৰু দুজনমান আছে, সিহঁতকৈ নামো নকওঁ, মানে কি যদি কওঁ বাদ দিওঁ। ঠিক আছে।